আপোনালোকৰ তেজ গৰম হোৱা নাই? খং উঠা নাই? ক'ত গ'ল সেই অসমীয়াৰ তেজ? যি অসমীয়াই দলে বলে ওলাই আহিছিল জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখন, ক'ত গ'ল সেই অসমীয়াৰ তেজ? যিয়ে সৰুৰে পৰা ডাঙৰলৈ শুনি আহিছিলে জুবিন গাৰ্গৰ গান, ক'ত গ'ল সেই অসমীয়াৰ তেজ? যি বীৰ লাচিতৰ দৰে এক যুঁজাৰুৱে 17 বাৰকৈ মোগলক হাৰাই পঠিয়াইছিলে, ক'ত গ'ল সেই অসমীয়াৰ তেজ? মাৰা মাৰা আৰু মাৰা, চেপি চেপি তেজ খোৱা, শূন্য হাই এই মায়াৰ ধৰা দুদিন মাথো থাকিবা তুমি। এই সহ্য আৰু ধৈৰ্যৰ সীমা যদি চেৰাই যায়, তেতিয়া আছে হেংদান লোৱা নাই, ললে হেংদান ৰক্ষা নাই। বহুত মনে মনে আছো, বহুত দিন ধৰি মনে মনে আছো। চবে দেখা পাই আছে কিবা কিবি চলি আছে অসমত, মাত মাতা নাই। কিন্তু দাদাৰ ফটো মুচি দিয়াৰ পিছত মাত নামাতাকে এটলিষ্ট ভিক্টৰ দাস নাথাকে। যে আজি অসমীয়াই নিজৰ অস্তিত্ব হেৰাবলৈ গৈ আছে। আজিৰ অসমীয়াই নিজেই নিজক চিনি নোপোৱা হৈছে। অসমীয়াৰ দৰে এটা কেঁকুৰা জাতি যিয়ে নিজেই নিজৰ ভাল দেখিব নোৱাৰা হৈছে। আজি এটা অসমীয়াই আনটো অসমীয়াৰ ভাল দেখিব নোৱাৰে। কিয়? আজি অসমীয়া হিন্দু মুছলমান কৰি অসমীয়াক চেছ কৰি পেলাইছে। কিন্তু ক'ত গ'ল সেই অসমীয়াই? যি অসমীয়াই জুবিন গাৰ্গক ভাল পায়, ক'ত গ'ল সেই অসমীয়া? যি অসমীয়াই কৈছিলে যে মই চবতকে ডাঙৰ অনুৰাগী জুবিন গাৰ্গৰ, ক'ত গ'ল সেই অসমীয়া যিয়ে কৈছিলে যে 26ত যদি আমি ইলেকশ্যন জিকো জুবিন গাৰ্গে ন্যায় পাব? প্ৰত্যেকজন অসমীয়াই সজাগ হ'বলৈ হ'ল, প্ৰত্যেকজন অসমীয়াই বুজি পাবলৈ হ'ল, প্ৰত্যেকজন অসমীয়াই নিজৰ মাথাত এই বস্তুটো সোমাবলৈ হ'ল যে আমি অসমীয়া নহয় দুখীয়া, কিন্তু আমি সান্তনা লুভিলে নহব। আমি অসমীয়া নহয় দুখীয়া, কিন্তু আমি সান্তনা লুভিলে নহব। আজি বহিৰাগতই আমাক বধি আমাক খাবলৈ নোৱাৰিব। আমাৰ তেজ মঙহ আমি কাকো খাবলৈ নিদিওঁ। প্ৰত্যেকজন অসমীয়াই এটাই কথা বুজি পোৱা উচিত যে আমি জুবিন দেশৰ মানুহ, আমি জুবিন দাক জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গক প্ৰত্যেকটো জাগাত ৰাখিব লাগিব। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কোনেও মচিব নোৱাৰে। আৰু তাক যদি মুচিবৰ চেষ্টা কৰে, সি যোনেই নহওক কিয় বোলে আছে হেংদাং লোৱা নাই, দাঙিলে হেংদাং ৰক্ষা নাই। প্ৰত্যেক অসমীয়া সজাগ হবলৈ সময় হৈছে, নহলে অসমীয়া জাতিটোৰ অস্তিত্ব নোহোৱা হৈ যাব। মানুহ বুলি যদি নিজকে চিনাকি দিবলৈ বিচাৰিছে, যদি সঁচাকে প্ৰকৃত মানুহ, সঁচাকে জুবিন অনুৰাগী, সঁচাকে যদি জুবিন দাক ভাল পায়, তেনেহলে জুবিন গাৰ্গক আমি নোহোৱা হৈ যাবলৈ দিব নোৱাৰো। মই নাজানো মই অকলে কিমান চিঞৰি থাকিম, মই নাজানো মই অকলে আৰু কিমান নিৰ্যাতন সহ্য কৰিব লাগিব, মই নাজানো। কিন্তু মই অকলে হলেও সহ্য কৰি যাম, নিৰ্যাতন সহ্য কৰি যাম। মই আকৌ জেললৈ যাব লগা হলে মই আকৌ জেললৈ যাম। কিন্তু জুবিন গাৰ্গক জীয়াই ৰাখিবৰ বাবে শেষ মুহূৰ্তলৈকে যি কৰিব লাগে, শেষ উশাহলৈকে যি কৰিব লাগে, মই ভিক্টৰ দাসে কিন্তু কৰি যাম। আজি জুবিন গাৰ্গৰ চিতা জ্বলি শেষ নহওঁতে দীঘলী পুখুৰীৰ গছ কেইডাল কিন্তু নোহোৱা হৈ গৈছিল। আজি দীপৰ বিলৰ গছ কাটি নোহোৱা হৈ যাব ধৰিছে। অসমৰ পাহাৰ ভৈয়াম কাটি নোহোৱা হৈ যাব ধৰিছে। বহিৰাগতই আহি সেই মাটিবোৰ কিনিবলৈ ধৰিছে। কেনেকে? কোনে দিছে সেয়া সুযোগ? আমি অসমীয়াই দিয়া নাই নে? আমি অসমীয়াবিলাকেই দিয়া নাই নে এই সুযোগ? আৰু বেছি বছৰ নাই যেতিয়া আমি অসমীয়াবোৰে আমাক গো বেক ধনী নহয়, আমাক লঠিয়াই ওলাই পেলাব। অসমৰ পৰা আমাক অসমীয়াক লঠিয়াই ওলাই পেলাব। আৰু আমি তেতিয়া একো কৰিব নোৱাৰিম, ক'ব নোৱাৰিম। কাৰণ তেতিয়া অসমীয়াবোৰ কি হব? অসমীয়াৰ হাতত তেতিয়া একো নাথাকিব। কাৰণ নিজৰ মাটিয়ে বিক্ৰী কৰি আমি যদি বহিৰাগতক দি পঠাইছো, তেতিয়া অসমীয়াৰ হাতত একো নাথাকিব। সেশনটো ইমানখিনি শ্বেয়াৰ হ'ব লাগিছিল, যাতে প্ৰত্যেকটো এই সেশনটো ইমান শ্বেয়াৰ হ'ব লাগিছিল যাতে CM-এও গম পায় যে ভিক্টৰ দাস ক্লান্ত নহয়, শান্ত নহয়। আৰু জুবিনদাৰ লগত যদি আকৌ কিবা কিবি কৰে, যদি জুবিন গাৰ্গক মচি পেলোৱাৰ
চেষ্টা কৰে তেনেহলে আমি মনে মনে নাথাকো সেই ড্ৰয়িংটো আকৌ হ'ব লাগিব কমৰেডছ নেভাৰ ডাই দলাল সালাম আমাক ধৰ্ম আৰু জাতিৰে আমাক বিচ্ছেদ কৰিব নোৱাৰে আমি জুবিন দেশৰ মানুহ আমাৰ কোনো জাতি নাই আমাৰ কোনো ধৰ্ম নাই আমি কোনো আলী ৰহমান বুলি বেয়া নাপাওঁ কাৰণ আমি জুবিন অনুৰাগী যেতিয়া জুবিন গাৰ্গে ষ্টেজত উঠিছিল তেতিয়া কোনো আলী ৰহমান দাস কলিতা শইকীয়া বৰ্মন বৰা তাতে লিখি দিয়া নাছিল যে অমুকে প্ৰগ্ৰেম চাব পাৰিব তমুকে প্ৰগ্ৰেম চাব নোৱাৰে যেতিয়া জুবিন দাই চিঞৰি উঠিছিল বোলে মাজুলীত এজনী ছোৱালীয়ে দুখ পালে যেতিয়া জুবিন দাই চিঞৰি উঠিছিল বোলে উৎপাত কৰ উৎপাত কৰ তেতিয়া কোনো হিন্দু মুছলমান নাছিল আৰু কোনোবাই যদি সংবিধানৰ কথা নামানিব if you don't allow us to exercise our fundamental rights then do not expect that we will give you our fundamental duties সৰকাৰ আমি বনাব পাৰো সৰকাৰ আমি ভাঙিব পাৰো এই কথাটো মাথাত সোমাই ল'ব লাগে সবে আৰু যদি বহুত উৎপাত কৰি থাকে আহাবাৰ ইলেকশন ইভিএম এদি পাতিবই নিদিও বেলট পেপাৰত ইলেকশন হ'ব ইভিএমৰ কাৰণেহে খেলা খেলি আছে আহাবাৰ অসমৰ ৰাইজে বেলট পেপাৰত ভোট দিব বেলট পেপাৰত ইভিএম আমি নামানো আহাবাৰ ইলেকশন বেলট পেপাৰত হ'ব আৰু যদি ইমানে যদি কষ্ট দি থাকে আহাবাৰ সিস্টেমত সোমাই এসেম্বলিৰ ভিতৰত হাল্লা কৰিম সালা